এই বছৰৰ সময় খুব তাকৰ আৰু শিক্ষাবৰ্ষ সলনিৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা আছে কি যে এতিয়াতো এখন এটা গ্লোবেলাইজড ৱৰ্ল্ড গতিকে আমাৰ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটলৈ যায় এতেকে অন্য যিবিলাক হায়াৰ এডুকেশ্যন বিশেষকৈ সেই হায়াৰ এডুকেশ্যনবিলাকৰ এন্ট্ৰেন্স টেষ্ট হয় এতিয়া এন্ট্ৰেন্স টেষ্টৰ আগত আমাৰ পৰীক্ষা শেষ হৈ যাব লাগে তাৰপিছত তেওঁলোকৰ নামভৰ্তিৰ প্ৰক্ৰিয়া গতিকে অন্য ষ্টেটত যদি তেওঁলোকৰ নেক্সট কোৰ্সটো আৰম্ভ হোৱাৰ পিৰিয়ডটো যদি সলনি নহয় তেনেহ'লে আমি আগতীয়াকৈ শিক্ষাবৰ্ষটো শেষ কৰি দিলে মাজত তেওঁলোকৰ 4-5 মাহৰ এটা গেপ আহি যাব এই গেপটোৰ বেষ্ট ইউটিলাইজেশ্যন এইটোৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব আমাৰ তাত ৰিপৰ্ট আহিছে যে এই গেপটোৱে ছাত্ৰ ছাত্ৰীক কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিপাৰেশ্যন কৰিবলৈ সহায় কৰিব আকৌ আমাৰ তাত এইটো ৰিপৰ্টো আহিছে যে নহয় এই গেপটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অমূল্য সময় এটা নষ্ট কৰিব গতিকে তেওঁলোকৰ যি ট্ৰানজিশ্যন আছে সেই ট্ৰানজিশ্যনখিনি ই সহায়ক হ'ব নে ই ক্ষতিকাৰক হ'ব সেই বিষয়খিনিও আমি অধ্যয়ন কৰি চাম ইন দি মিন টাইম CBSE কি প্লেন কৰি আছে এইটো আমি বুজি পাব লাগিব সেইটো বিষয়ে দিয়ক চৰকাৰে ডিচিজন লয় গতিকে মই বিশেষ তেনেকৈ নাজানো কিন্তু এই বছৰ দেৰ ইজ নো চেঞ্জ নাই অহা বছৰত কোনো চেঞ্জ নাই মানে অহা বছৰ মিনছ এই বছৰে হৈ গ'ল না কাৰণ এতিয়া এই একাডেমিক ইয়াৰটো শেষ আৰু